বৰপেটা ৰোডত আশ্চৰ্যকৰ ঘটনা। এটি আশ্চৰ্যকৰ গৰু পোৱালি জন্ম পোৱাক লৈ কৌতূহল ৰাইজৰ মাজত। তিনিটা চকু দুটা নাক থকা গৰু পোৱালি জন্মক লৈ কৌতূহল ৰাইজৰ মাজত। গৰু পোৱালিটো চাবলৈ গৃহস্থৰ ঘৰত ভিৰ কৰিছে ৰাইজে। বৰপেটা ৰোডৰ বালাভিঠা সাতভনী টোপত আশ্চৰ্যকৰ এটি গৰুৰ পোৱালি চোৱাৰ বাবে চন্দন কুমাৰ নাথৰ ঘৰত ভিৰ। যোৱা শুকুৰবাৰে নিশা বৰপেটা ৰোডৰ বালাভিঠা সাতভনী টোপৰ চন্দন কুমাৰ নাথৰ ঘৰত গৰু পোৱালি জন্ম হয়। নৱজাত গৰু পোৱালিটো স্বাভাৱিক নাছিল। তিনিটা চকু দুটা নাক থকা গৰু পোৱালিটো জন্ম হোৱাত আশ্চৰ্য হৈ পৰিছে গৃহস্থৰ লগতে ৰাইজে। ইয়াকে লৈ বিভিন্নজনে বিভিন্ন মতামত কৰি কোনোৱে যদি কৈছে ভগৱান মহাদেৱ আহিছে, কোনোৱে কৈছে মা দুৰ্গা, কোনোৱে কৈছে মা কালী, কোনোৱে কয় শনিদেৱ। ইয়াকে লৈ ভিন্নজনে ভক্তিমনে দৰ্শন কৰি সেৱা শুশ্ৰূষাৰ কৰা কথা জনায় পৰিয়ালৰ লোকে। নৱজাত গৰু পোৱালিটো বৰ্তমানলৈকে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। বিজ্ঞান প্ৰযুক্তিৰ যুগত এনে ঘটনাক মানুহে অন্ধবিশ্বাস বা অলৌকিক আশ্চৰ্যকৰ ঘটনাই পৰৱৰ্তী সময়ত মানুহে গৰু পোৱালিটো কি ৰূপ দিয়ে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। গৰু এটা হৈছে শুক্ৰবাৰে 10টা 10:30 বজাত ৰাতি। একদম ভগৱানৰ আশীৰ্বাদ বুলি ভাবি লৈছোঁ। আমাৰ ঘৰতে বহুত দূৰৰ পৰা আহি আছে, গাড়ী লৈ চাব আহি আছে। মানুহে কি কয় নাজানো, এতিয়া ছোৱালী গৰু হৈছে বুলি আমি মা দুৰ্গাৰ আশীৰ্বাদ বুলি ভাবি আছোঁ। তিনিটা চকু আছে, ত্ৰিনয়নী বুলি। অঁ, মুখ এটাই নে নাক দুটা। অঁ, চকু তিনিটা। পূজা পাৰ্বণ সেৱা তেৱা কৰি আছে, কৈ আছে কিছুমানে দুৰ্গাৰ আশীৰ্বাদ বুলি বা মহেশ্বৰৰ আশীৰ্বাদ বুলি কৈ আছে। কষ্ট করা লাগবে আপনি করে।